বিলাসীপাৰাত উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ঠিকাদাৰ শহীদুল ইছলামে নিজৰ ময়মতালিত অতি নিম্নমানৰ কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। হাউদতাৰীত উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত সংঘটিত হৈছে এই ব্যাপক দুৰ্নীতি। বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত হাউদতাৰীত উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। ঠিকাদাৰ শহীদুল ইছলামে আঁচনিখনৰ যুগুত কৰা প্ৰাককলন মতে কাম নকৰি অতি নিম্নমানৰ ইটা চিমেণ্ট আৰু মাটি মিহলা বালি দি নিৰ্মাণ কাৰ্য চলাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত প্ৰায় 40 লাখ টকাৰ উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ শহীদুল ইছলামে। শহীদুল ইছলামে ঘৰত বহি ৰাতিৰ আন্ধাৰত অতি নিম্নমানৰ কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু দল সংগঠনে। অতি শীঘ্ৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান উন্নত কৰ্তৃপক্ষৰ লগতে বিলাসীপাৰা সমজিলা আয়ুক্ত কামটো তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন ৰাইজ আৰু স্থানীয় দল সংগঠনে। আমাৰ ইয়াত হাউদতাৰী সাব চেণ্টাৰ এটা অবৈধভাৱে কাম চলি আছে ৰাতি ৰাতি। তাৰপিছত ঘটনা হ'ল বালিবিলাক যে আছে মাটি মিক্স আছে, কম দামত পাইছে, সেইকাৰণে আনি ৰাতি ৰাতি কাম কৰি আছে। তাৰপিছত ঘটনা হ'ল ঠিকাদাৰ অহা নাই, ইয়াত ইঞ্জিনিয়াৰ নাই। তাৰপিছত কাম যে আছে যিবিলাক পিলাৰ হৈছে পিলাৰৰ নিচত একদম পুৰণা ইটাৰে দিছিল। আমি কমপ্লেইন কৰাৰ কাৰণে আমাক আৰু উল্টা ধমকি দিছে যে বেলেগ ব্যৱস্থা ল'ম। সেইটোৰ কাৰণে চৰকাৰে কি ব্যৱস্থা লয় ইমিডিয়েট ল'ব লাগে, আৰু নহ'লে 1-2 দিনৰ ভিতৰত ওপৰত যে আছে ছাদৰ কাম চলি আছে, ছাদৰ কামত ইষ্টিমেট নাই, আধাৰশিলা নাই, কেইটকাৰ কাম ৰাইজে নাজানে। ৰাইজে ক'লে আৰু ৰাইজক বেলেগ ধমকি দিয়ে, আৰু এইটো কাৰ সাহসতে এইটো কাম কৰি আছে আমি নাজানো। আৰু ঘটনা হ'ল ইয়াত যে আছে ইয়াত একদম শিশু শ্ৰমিক দি কাম কৰি আছে ৰাতি ৰাতি। এইটোও আমি কৈছিলোঁ, কৈছে নহয় কি নকৰে, আমি ভিডিঅ' ফুটেজ আছে, আমি এইটো কি কৰিছোঁ। তাৰপিছত ল'ৰাবিলাক কৈছে যে এই ল'ৰাবিলাকক বেলেগ ফালে ধমকি দিয়ে ই কাম কৰি আছে, কাৰ সাহসত কৰি আছে আমি নাজানো। যাতে অসম চৰকাৰে যাতে ইমিডিয়েট এইটোৰ ব্যৱস্থা লয়, আৰু যাতে এইটোৰ কিবা কি পাওঁ আমি। শহীদুল ইছলাম আছিল ঠিকাদাৰৰ নাম। কামখিনি ক'ত কৰি আছে? এটা হাউদতাৰী কিহৰ কাম চলি আছে? সাব চেণ্টাৰৰ কাম চলি আছে। জিলাৰ অন্তৰ্গত হাউদতাৰী গাঁৱত PM আভাম নামৰ এটা আঁচনিৰ অধীনত 40-50 লাখ টকীয়া কাম এটা আহিছে উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে। কিন্তু উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কামটো এটা ঠিকাদাৰ লাভ কৰিছে। ঠিকাদাৰজনৰ নাম হৈছে শহীদুল ইছলাম। তেখেতে লাভ কৰিছিল যদিও কিন্তু সেই ঠাইখনত যেনেধৰণে উচ্চ মানদণ্ডৰ কাম হ'ব লাগিছিল তেনেকুৱা কিন্তু পৰিলক্ষিত হোৱা নাই। তাত আপোনালোকে সকলোৱে জানে, ইতিমধ্যে আমাৰ ওচৰত ভিজুৱেলছ আছে যে তাত অতি নিম্ন মানদণ্ডৰ বালি ব্যৱহাৰ কৰা হৈছে। তাত ইটাখিনি পুৰণা ইটা ব্যৱহাৰ কৰিছে। 40-50 লাখ টকীয়া এটা কামত পুৰণা ইটা কেনেকৈ ব্যৱহাৰ কৰিব পাৰে, বা এনেকুৱা নিম্ন মানদণ্ডৰ বালি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে। তো শহীদুল ইছলামৰ ক্ষেত্ৰত কিন্তু হাউদতাৰী গ্ৰামবাসীয়ে ইতিমধ্যে তেখেতৰ ওপৰত অভিযোগ আনিছিল, কিন্তু তেখেতে বাৰম্বাৰ অস্বীকাৰ কৰিছে আৰু সেই গাঁওবাসী অঞ্চলবাসীক ভাবুকি প্ৰদান কৰিছে। তো গতিকে শহীদুল ইছলামে ইমান কত সাহস পালে যে গাঁওবাসীয়ে তাৰ বিৰুদ্ধে যেতিয়া মাত মাতিব খুজিছে তাৰ ওপৰত ভাবুকি প্ৰদান কৰিছে। তো গতিকে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ কথা স্পষ্ট যে অতি সোনকালে শহীদুল ইছলাম নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে এটা বিভাগীয় তদন্ত হ'ব লাগে, আৰু তদন্তৰ আওতাত সেই ব্যক্তিজনক আনিব লাগে। আনকি এটা গুৰুতৰ অভিযোগ আহিছে যে শহীদুল ইছলাম নামৰ ঠিকাদাৰগৰাকী সেই কামত নাহে। তো তাতে ঘৰৰ পৰা এটা কণ্ট্ৰল ছিষ্টেম ৰাখিছে, কণ্ট্ৰল মেচিন ৰাখিছে। ইয়াত মিস্ত্ৰীসকলৰ দ্বাৰা কামখিনি কৰাই আছে। তাত এটা ইঞ্জিনিয়াৰ পৰ্যন্ত নাই। তাৰপিছত শিশু শ্ৰমিকৰ দৰে শ্ৰমিকসকলক তাত কাম কৰি হোৱাৰ এটা অভিযোগ উঠিছে। তো ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একেবাৰে স্পষ্ট কথা আমি সমজিলা আয়ুক্ত তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, ইয়াৰ বিৰুদ্ধে অতি সোনকালে গুৰুতৰ এটা কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে কিন্তু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য। কামটো
কামটো আচলতে যেহেতু এটা তাত উপস্বাস্থ্য কেন্দ্ৰ এটা হ'ব, সেই গ্ৰামখিনিৰ দুখীয়া মানুহখিনিৰ কাৰণেহে আচলতে চৰকাৰী স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰে। তো তাত গৈ যদি আমি এটা ভাল পজিশ্যন নাপাওঁ, ভাল যদি স্বাস্থ্য লাভ নকৰোঁ, তাত যদি এনেকুৱা ধৰণৰ অনিয়ম কাম চলি থাকে, তেনেহ'লে কিন্তু ৰাইজৰ বাবে এইটো একেবাৰে দুৰ্ভাগ্যজনক কথা। সেই হিচাপে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তিয়ে দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে ইয়াৰ ওপৰত কঠোৰ পৰা কঠোৰতম শাস্তিমূলক ব্যৱস্থা কৰিব লাগে ঠিকাদাৰজনৰ ওপৰত, আৰু তাত সম্পূৰ্ণ যাতে ভাল কাম এটা সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি তাৰ ব্যৱস্থা কিন্তু বিভাগীয় কৰ্তৃপক্ষই ল'ব লাগিব। প্ৰাককলন মতে কামটো হোৱা নাই নেকি? 40-50 লাখ টকীয়া ইতিমধ্যে ক'লোঁ যে 40-50 লাখ টকীয়া কাম এটা পুৰণা এটা কেনেকৈ ব্যৱহাৰ কৰিব। তাৰপিছত যদি আমি ক'ব যাওঁ যে কামটো ভালমতে চলি আছে, সেয়া যুক্তিসংগত হ'ব নেকি? যোনটো ঠিকাদাৰজনে কিন্তু ৰাইজক তেনেকৈ কৈ আছে যে মোৰ ইচ্ছামতে মই কামখিনি কৰিম, ৰাইজক ভাবুকি প্ৰদান কৰিছে। তো আমাৰ কথা একেবাৰে স্পষ্ট, ইয়াৰ বিৰুদ্ধে অতি সোনকালে কঠোৰতম কঠোৰ চাওক, আমি মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ বিৰুদ্ধে এটা কঠোৰ শাস্তিমূলক ব্যৱস্থা কৰি নতুনকৈ কেনেকৈ শুভাৰম্ভণি কৰিব পৰা যায়, নতুনকৈ কেনেকৈ কামখিনি ভালকৈ কৰিব পৰা যায় তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে।